আজি আমাৰ চিৰাং জিলা কংগ্ৰেছৰ উদ্যোগত আমি এখন প্ৰেছ মিট কৰিব লৈছোঁ। এই যে বিজেপি চৰকাৰখন আছে, এই চৰকাৰখন যোৱা 4টা বছৰত প্ৰতিটো দিশতে যে মানে ফেইল মাৰিছে, তাৰে কিছু বৰ্ণনা আমি আপোনালোকৰ মাজত অসমৰ ৰাইজৰ হৈ ইয়াত তুলি ধৰিব বিচাৰিছোঁ। আপোনালোকে জানে সদ্য আমাৰ অসম বিধানসভাৰ বাজেট সেশন চলি আছে। এই বাজেট সেশনত আমি কংগ্ৰেছ দলৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ আমাৰ নেতৃত্বত আমি যোৱা প্ৰতিটো দিনত যিকেইটা দিন আমাৰ বিধানসভাৰ বাজেট চলি আছিল, আমি প্ৰতিটো দিশতে যিদিনা যি ডিভাইচ আছিলে সেই ডিভাইচৰ ওপৰত আমি চৰকাৰখনক সমালোচনা কৰিছোঁ আৰু চৰকাৰখনে যোৱা দিনবোৰত অসমৰ ৰাইজৰ কাৰণে কি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু কি কৰা নাছিলে সেইবিলাক আমি উনুকাইছোঁ। তাৰে মাজত মই কেইটামান বিশেষভাৱে আপোনালোকৰ মাজত তুলি ধৰিব বিচাৰিছোঁ। চাওক, আমি যদি চাওঁ, 6ষ্ঠ অনুসূচীভুক্ত এলেকালৈ কেন্দ্ৰীয় চৰকাৰে কোনো পুঁজিৰ যোগান নধৰাৰ কথা বুলি এটা অসত্য বাৰ্তা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে সদনত বিধানসভাত আমাক তুলি ধৰিছিলে। বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই বিষয়ে পিছলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি এটা বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আমি আনো যে মুখ্যমন্ত্ৰী মিছা মাতিছে। ইয়াৰ ওপৰত যিটো আমাৰ মানে বিশেষাধিকাৰ ভংগ যেটা কোৱা হয়, সেইটোৰ ওপৰত আমি এটা ডিভাইচ আছে, সেইটো ডিভাইচত আমি প্ৰসংগ আনিছিলোঁ, কিন্তু স্পীকাৰ মহোদয়ে সেইটো নাকচ কৰিলে। কিন্তু এটা কথা চাওক, মানে এজন মুখ্যমন্ত্ৰী, এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে যদি অসমৰ ৰাইজক মিছা তত্ত্বৰে আভুৱা ভৰে আৰু মিছা কথা কৈ মানুহক মানে বিপদে পৰিচালিত কৰিব খোজে, এইটো নিশ্চিতভাৱে অসমৰ ৰাইজৰ কাৰণে মংগলময় হ'ব নোৱাৰে। 2 নম্বৰত যদি আমি যাওঁ, আপোনালোকে চাব, এইখন বিধানসভাৰ আমাৰ এটা প্ৰস্তাৱ আমি আনিছিলোঁ, সেইটো হৈছে ৰেড হল মাইনিঙৰ। ৰাজ্যখনত যে ৰেড হল মাইনিঙৰ ওপৰত আপোনালোকে জানে, ইয়াৰ আগত আমাৰ মানে মাইনিঙৰ ওপৰত যিখন সিন্ডিকেট ৰাজ চলাইছে এইখন চৰকাৰে, এই সিন্ডিকেট ৰাজৰ বিপক্ষে আমি কথা উঠাইছোঁ। কিন্তু ইয়াত চৰকাৰখনে এটা এনেকুৱা স্থিতি লৈছে, বোধকৰে ইহঁতে একো বোধকৰে নাজানে, কিন্তু ইহঁতৰ মানে মুখ্য পৃষ্ঠপোষকতাত, এইখন চৰকাৰৰ মুখ্য পৃষ্ঠপোষকতাত এইখন চৰকাৰৰ যি প্ৰশাসন যন্ত্ৰ আছে, প্ৰশাসন যন্ত্ৰৰ জৰিয়তে আজিৰ দিনত ৰেড হল মাইনিং চলি আছে, যিটো অসমৰ ৰাইজৰ একেবাৰে ক্ষতিকৰ বুলি আমি ভাবোঁ। আমি যদি ক'ব যাওঁ, আমি তৃতীয় দিনা আমি শূন্যকালীন ঘণ্টাত এটা বস্তু আমাৰ বিধানসভাত আমি তুলি ধৰিছোঁ, স্বাস্থ্যখণ্ডক যে আজি অসমত স্বাস্থ্যখণ্ডত যিটো পয়া লগা অৱস্থা। আজি হস্পিটেল এখনত চাব আপোনালোকে, হস্পিটেল এখনত এটা বেজী দিবলৈকে নাই। আজি হস্পিটেল এখনত ছাফিচিয়েণ্ট দুখীয়া মানুহৰ কাৰণে ঔষধ নাই। আজি এক্সৰে কওক, আপোনাৰ আল্ট্ৰাছ'ন'গ্ৰাফি কওক, হস্পিটেলবিলাকত যিখিনি সুবিধা অসমৰ ৰাইজে পাব বুলি যোৱা দিনবোৰত বিজেপি চৰকাৰখনে কৈছিলে, ইহঁতৰ মেনিফেষ্টত ৰাখিছিলে, এইবিলাক কিন্তু আজিৰ দিনত অপৰ্যাপ্ত পৰিমাণে, মানে মানুহৰ মাজত যিখিনি পাব লাগে সেইখিনি নাই। আৰু এনেকুৱা অৱস্থা হৈছে, মানুহে হস্পিটেল এখনত এনেকুৱা সুবিধা নোপোৱাৰ পিছত ৰাইজে কি কৰিছে, দুখীয়া মানুহে ব্যক্তিগত নাৰ্ছিং হোমত বা ব্যক্তিগত হস্পিটেলত গৈ পকেটৰ ধন খৰচা কৰি আজিৰ দিনত এইখন মানে চিকিৎসা ল'ব লগা হৈছে। আমি 5ম দিনত এটা বস্তু আমি লৈ আহিছিলোঁ, চাওক, এইখন ৰাজ্যত আজিৰ দিনত যি মানে আমাৰ গৃহ দপ্তৰ, মুখ্যমন্ত্ৰী মহোদয়ে যে গৃহ দপ্তৰ নিজৰ হাতত ৰাখিছে, গৃহ দপ্তৰ যে সম্পূৰ্ণৰূপে এইখন চৰকাৰৰ দিনত গৃহ দপ্তৰ ফেইল মাৰিছে, গৃহ দপ্তৰৰ কোনো কাম নাই, আজিৰ দিনত পুলিচৰ যে একো কাম নাই, এইটো ৰূপৈহাটে যেতিয়া অসমৰ আজিৰ দিনত অসমত 14জন সাংসদৰ ভাৰতবৰ্ষৰ ভিতৰত মানে বৃহৎ মাৰ্জিনত যে জিকিছে ৰকিবুল হুছেইন চাহাব এজন আমাৰ সাংসদ। এই সাংসদজনক দিন দুপৰত পুলিচক ৰূপৈহাটে থানাৰ OC কোৱাৰ পিছতো দিন দুপৰত এজন সাংসদক মানে ৰাস্তাত গৈ থকা অৱস্থাত দুষ্কৃতিকাৰীয়ে মানে এইখন চৰকাৰৰ পৃষ্ঠপোষকতাত এইখন মানে দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিলে, তাক প্ৰাণে
মৰাৰ যি ষড়যন্ত্ৰ কৰিলে আৰু তাত আপোনালোকে জানে ভিডিঅ' ফুটেজত আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি জল জল পটপট হৈ আছে। তাতে পুলিচ PSO যিজন আছিল ৰকিবুল হুছেইন চাহাবৰ PSO যেতিয়া এই মিছক্ৰিয়েণ্টবিলাকক যেতিয়া কৰিছিলে বাধা দিছিলে এই দুষ্কৃতিকাৰীবিলাকে কি কৰিলে পুলিচক মাৰিলে, বেয়াভাৱে মাৰিলে। এইখিনি আৰু আজিৰ দিনত কোনো ক'ব লগা কথা নহয়। এনেকুৱা অৱস্থাত তাৰ হাজাৰো লক্ষাধিক ভিডিঅ' গোটেই পৃথিৱীত আজিৰ দিনত মানুহে চাইছে। সেই দুষ্কৃতিকাৰীবিলাকক আজিলৈকে ধৰিব নোৱাৰিলে, কোনো ধৰণৰ শাস্তি দিব নোৱাৰিলে। আপোনালোকে চাওক, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত যেতিয়া গৃহ বিভাগ আছে আৰু গৃহ বিভাগ তাৰ হাতত থকা সত্ত্বেও ইয়াত এজন MP, এজন সাংসদ, ভাৰতবৰ্ষৰ মানে এজন লোকসভাৰ সাংসদ আজিৰ দিনত সেফটি অনুভৱ কৰিব পৰা নাই। তাকে প্ৰাণ দিনৰ পোহৰত তাক মানে শাৰীৰিকভাৱে টৰ্চাৰিং কৰা হৈছে, তাৰ প্ৰাণঘাতী হামলা কৰা হৈছে। তাত কোনো ধৰণৰ আজিৰ দিনলৈকে ষ্টেপ ল'ব পৰা নাই, কোনো ধৰণৰ দুষ্কৃতিকাৰীক যিবিলাক এজাহাৰ দিয়াৰ পিছতো কাকো ধৰা হোৱা নাই। তো চাওক, গৃহ দপ্তৰ আজিৰ দিনত সম্পূৰ্ণৰূপে এইখন মানে চৰকাৰৰ দিনত ফেইল মাৰিছে। আজি এইখন চৰকাৰে বহুত এটা ফটা ঢোল কবাই আছে। ফটা ঢোল নিবনুৱা ইমান চাকৰি দিছে, ইমান কৰিছে, কিন্তু আপোনালোকে চাওক শিক্ষা বিভাগত আজিৰ দিনত কিমান স্কুল, চৰকাৰী স্কুল বন্ধ কৰিছে, কিমান চৰকাৰী স্কুল বন্ধ হ'ল, কিমান ল'ৰা ছোৱালী আজিৰ দিনত ভালকৈ শিক্ষা গ্ৰহণ কৰিব পৰা নাই, ব্যক্তিগত মানে স্কুলত যাব লগা হৈছে। আজিৰ দিনত ক'ৰবাত মিড ডে মিল বন্ধ হৈ গৈছে। চৰকাৰে স্কুলত দিয়া মিড ডে মিলৰ টকা চৰকাৰে মানে এইখন চৰকাৰে প্ৰথমত যোগান ধৰা এই ড্ৰেছৰ পইচা আজিৰ দিনত কি কৰিছে, বিশেষ বিজ্ঞপ্তি যোগে শিক্ষা বিভাগৰ পৰা কি কৰিছে যোগে পইচাখিনি উভতাই লৈ গৈছে। তাৰমানে আজিৰ দিনত শিক্ষাৰ ক্ষেত্ৰতে এইখন চৰকাৰে কোনো ধৰণৰ আমাৰ অসমৰ উঠি অহা প্ৰজন্ম মানে ছাত্ৰ ছাত্ৰীসকলক মানে সঠিক ব্যৱস্থা প্ৰদান কৰিব পৰা নাই, আৰু নিবনুৱাৰ যিখিনি সমাধান কৰাৰ কথা কৈছে সেইখিনি সমাধান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আপোনালোকে যদি আমি ক'ব যাওঁ আৰু আপোনালোকে চাব, নিবনুৱাৰ সমস্যাটোত একেবাৰে হেমাহি মাৰিছে। কৃষি ক্ষেত্ৰত আজি এইখন চৰকাৰে, আমি বিধানসভাত কেইবাটাও প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীক আমি বাৰুকৈ আমি ধৰিছোঁ, কৃষিমন্ত্ৰীয়ে যেনেকৈ আজিৰ দিনত মানে যোৱা দিনবোৰত কথা কৈছিলে যে ৰাইজৰ কাৰণে, কৃষকসকলৰ কাৰণে এইখিনি কৰা হ'ব, সেইখিনিত সম্পূৰ্ণৰূপে ফেইল মাৰিছে। কৃষকসকলে আজিৰ দিনত চাফিচিয়েণ্ট আমাৰ যিখিনি সাৰ পাব লাগে, কীটনাশক বস্তু পাব লাগে, বীজ পাব লাগে, সেইখিনি যথোপযুক্ত যিখিনি পাব লাগে পোৱা নাই। আৰু যিখিনি আমাৰ এই অত্ৰ অঞ্চলৰ পৰা যিখিনি আমি ঘৰুৱাভাৱে যিখিনি বীজ মানে আমাৰ হাইব্ৰিড বীজ পাব লাগে সেইখিনিত ব্যৰ্থ হৈছে। আৰু বিশেষকৈ জলসঞ্চন বিভাগ যিটো আছে, জলসঞ্চন বিভাগত আপোনালোকে চাইছিলে সিদিনা কি মিছা উত্তৰ দিছে অশোক সিঙাল মহোদয় মিছা উত্তৰ দিছে। তাৰ জবাব সেইখন বিধানসভাৰ মাজতে অশোক সিঙাল ডাঙৰীয়াই পাইছে। আৰু আজি আমাৰ যিহেতু অসমখন ক'ব গ'লে 1/3 আমি বিশেষকৈ 1/3 মানুহ আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ জলসিঞ্চনৰ ক্ষেত্ৰত যেনেকৈ সুবিধা পাব লাগে, আমাৰ মানুহে বিশেষকৈ বহুতো কথা কয়, আমাৰ মুখ্যমন্ত্ৰী, আমাৰ কৃষিমন্ত্ৰীয়ে, আমাৰ বহুতো জলসিঞ্চন মন্ত্ৰীয়ে কৈ থাকে ভাৰতবৰ্ষৰ ভিতৰত অসমখনক এখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি অসমখন আগুৱাই যাম। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমি 5খন নহয়, আমি অসমখন তলৰ পৰা 5 নম্বৰ অৱস্থাত পাইছোঁ। ওপৰৰ পৰা আমাৰ যিবিলাক মিউনিচিপালিটি আছে, আমাৰ নগৰবিলাক আছে, আমাৰ মিউনিচিপালিটি বোৰ্ড যিবিলাক আছে, সেইবিলাকত যেনেকৈ আজিৰ দিনত মানুহে সুবিধা পাব লাগে, যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগে, সেইখিনিও কৰিব পৰা নাই। তো আমি এটা কথাই ক'ব গৈছোঁ, আজি আপোনালোকৰ এই প্ৰেছ মিটৰ জৰিয়তে আমি ক'ব গৈছোঁ, মোৰ লগত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ৱাৰী ডাঙৰীয়া আছে, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে, আমাৰ মহিলা কংগ্ৰেছৰ কৰ্মকৰ্তা আছে, আমাৰ ব্লক প্ৰেছিডেণ্ট আছে। আমি এটা কথা কৈছোঁ, এইখন চৰকাৰ আজিৰ দিনত ৰাইজক আশ্বস্ত কৰিব পৰা নাই। আৰু তাৰ কাৰণে আমাৰ কংগ্ৰেছ দলৰ যি কৰ্মকৰ্তা, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত প্ৰতিটো দিশতে এইখন চৰকাৰে কি কৰিব লাগে, কি কৰিলে অহা দিনত আমাৰ অসমৰ ৰাইজৰ সামগ্ৰিক উন্নয়ন হ'ব আৰু অসমৰ ৰাইজে অহা দিনত উন্নয়নৰ বাই আগুৱাই যাব পাৰিব আৰু শান্তিত থাকিব পাৰিব, তাৰ কাৰণে আমি প্ৰতিটো দিশতে উনুকিয়াই আছোঁ। আৰু এইখিনি কৰাত এইখন চৰকাৰ ব্যৰ্থ হৈছে। অকল এইখন চৰকাৰ আজিৰ দিনত কি কৰিছে, এনেকুৱা কেতবোৰ স্কিম লৈছে য'ত ইহঁতে ডাইৰেক্ট বেনিফিটেড, এইখন চৰকাৰখনে ডাইৰেক্ট বেনিফিট লাভ কৰিছে, লাভ কৰাৰ এটা প্ৰয়াস আছে। আৰু বিশেষকৈ এনেকুৱা এটা ব্যৱস্থা কৰিছে, এইবেলি বাজেট ছেশ্যনত আপোনালোকে পাইছে, যিখন বাজেট এইবেলি অসম চৰকাৰে দাখিল কৰিলে, এই বাজেটত
2026 নিৰ্বাচনমুখী এখন বাজেট দাখিল কৰিলে য'ত আমাৰ সাধাৰণ মানুহৰ মানে সামগ্ৰিক যে আমি দীৰ্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে যে আমি আগুৱাই যাব লাগিব সেই তাৰ কোনো বাস্তৱতা এইখন বাজেটত নাৰাখিলে অকল 2026 দিনতে কিভাৱে কেনেকৈ চৰকাৰত আহিব পাৰিব তাৰে এটা ৰোড মেপ দেখুৱাই দিলে এইখিনিয়ে আমাৰ অসমৰ ৰাইজৰ কাৰণে সাফিচিয়েণ্ট এনেকুৱা নহয়। আমি বিচাৰিছোঁ আমাৰ অসমৰ নিবনুৱাই কৰ্মসংস্থাপন পাব লাগে, আমাৰ যিখিনি MSME আছে সেইখিনি উন্নত হ'ব লাগে, আমাৰ কৰ্মসৃষ্টি হ'ব লাগে, প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ আমাৰ শিক্ষিত যুৱচাম অহা দিনত আমাৰ কাম পাব লাগে, কাম পাই আমাৰ অসমখন সুসংগঠিতভাৱে আগুৱাই যাব লাগে। এনেকুৱা এটা বাস্তৱমুখী এখন বাজেট আমি বিচাৰিছিলোঁ আৰু আমি প্ৰতিটো দিশতে কি কৰিব লাগে তাৰ আমি সমালোচনা আগবঢ়াইছোঁ আৰু কি কৰিব লাগে এইখিনি আমি দিশা দিছোঁ। আশা কৰোঁ এইখিনি অহা দিনত এইখন চৰকাৰে পূৰণ কৰিব, অন্যথা এইখন চৰকাৰৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আজিৰ দিনত নোহোৱা হৈছে। 2026 চনত নিশ্চিতভাৱে ইয়াৰ মানে কি ফলাফল এইখন চৰকাৰে লাভ কৰিব।